ভাদ মাহৰ প্ৰথম দিনা নৃসিংহ মুৰাৰী খ্যাত মইনাপৰীয়া নামঘৰতো মাজোৰা পালনাম আৰম্ভ। উল্লেখযোগ্য যে পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাটৰ ঐতিহাসিক ধৰ্মীয় পীঠস্থান নৃসিংহ মুৰাৰী খ্যাত মইনাপৰীয়া নামঘৰতো মাজোৰা পালনাম আৰম্ভ হৈছে। আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম পহিলা তাৰিখ। আজি আপোনালোকে আমাৰ নামঘৰত উপবিষ্ট হৈ ইতিমধ্যে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণৱ আইসকল আহি ইয়াত ভিৰ কৰিছেহি। এই যোৱা বছৰ যেনেধৰণে আমাৰ নামঘৰত দূৰ দূৰণিৰ ভক্তসংঘ আহি ইয়াত যেনেধৰণে সেৱা কৰি তেখেতসকলৰ মনৰ অভিষ্ট পূৰণ কৰিবৰ কাৰণে নৃসিংহ মহাপ্ৰভুৰ ওচৰত যেনেধৰণে প্ৰাৰ্থনা কৰি গৈছিল, আমি এইবাৰো আশা ৰাখিছোঁ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভক্তৰ এই বছৰো আমাৰ নামঘৰলৈ আগমন ঘটিব। ইতিমধ্যে আমাৰ নামঘৰৰ পৰিচালনা সমিতি তথা সদৌ মইনাপৰীয়াবাসীয়ে ভক্তসকলক তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। এই বছৰো আমি তাৰ একে অৱস্থাতে আমি ৰাখিব বিচাৰিছোঁ, যাতে ভক্তসকলৰ কোনো কাৰণতেই যাতে নামঘৰলৈ অহা ভক্তসকলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। আৰু আমি ইতিমধ্যে আপোনালোকক কৈছোঁ, যদিও উজনি অসমৰ 3খন জিলাত ইতিমধ্যে বানৰ বিভীষিকাই বহুজনৰ প্ৰাণ কাঢ়ি নিলে, বহু সা সম্পত্তি লোকচান হ'ল, বহু জীৱ জন্তু হানি হ'ল, তথাপিতো আমি আমাৰ নামঘৰ মইনাপৰীয়া নামঘৰৰ তৰফৰ পৰা য'ত কিঞ্চিত হ'লেও আমি মান সাহাৰ্য হিচাপে আমি 3 লাখ টকাৰ সাহাৰ্য ইতিমধ্যে তেখেতসকলৰ কাৰণে আগবঢ়াইছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান ক্ৰমে আমি মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈও 1 লাখ টকা ইতিমধ্যে নামঘৰ সমিতিয়ে আগবঢ়াইছে। উল্লেখযোগ্য যে 30 ভাদলৈ মাজোৰা নাম প্ৰসংগ আৰম্ভ হোৱাৰ লগতে 31 ভাদত বৰসভা আৰু নিশালৈ নৃসিংহ যাত্ৰা ভাওনাৰে মাজোৰা নামৰ সামৰণি পৰিব। এইবাৰ নামাচাৰ্য হিচাপে থাকিব পটিয়ৰী সত্ৰৰ নিতু গোস্বামী। আনহাতে 578 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ দুদিনীয়াকৈ 2 আৰু 3 আহিনত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়েহে পবিত্ৰ ভাদ মাহৰ লগত জন্মোৎসৱত ভকত বৈষ্ণৱৰ উপস্থিতি নামঘৰ পৰিচালনা সমিতিয়ে সাদৰে নিমন্ত্ৰণ জনাইছে। টিয়কৰ পৰা বিৰাজ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।